মানে মোক হাউলি লটাৰী খেলৰ টিকট লাগিছিল। পাই যাব। কেইটা লাগে? মানে মোক এই বহী এখনেই লাগিছিল। বহী এখন লাগে? হয়। ঠিক আছে, আপুনি বহী পাই যাব। এইটো নাম্বাৰত আছে, হাই বুলেটে মেছেজ কৰি দিয়ক। হাই বুলি ন? হাই বুলেট মেছেজ কৰি। পইচা কিমান কি কথা জানো? এইটো 2500 দিব লাগিব। 25টা বুক থাকিব। 2500 দিব লাগিব? 25টা থাকিব টিকট? 25টা থাকিব। নহয়, মই আপোনালোকক হোৱাটছআপত নলৈ পেলাই যদি আপোনালোকক মই ডাইৰেক্ট ল'ব যাব পাম নাই? ডাইৰেক্ট এতিয়াতো নাপায় নহয়, ইমান ভিৰ হৈছে কেনেকৈ পাব কওকচোন? নহয়, আপোনালোকৰ হাতৰ পৰা ল'ম মই বহীখন। নাই, আমিতো কাউণ্টাৰত আছোঁ, আমি কেনেকৈ দিম আপোনাক বাহিৰত আহি কিনে? আপোনালোকৰ কাউণ্টাৰ ক'ত আছে? হাউলিত আছে? হাউলিত আছে। এটা কাম কৰক, আপুনি আপোনাক হোৱাটছআপত এই কপিখন দি দিওঁ। আপুনি যদি কিবা অৰিজিনেল লাগে তাৰপিছত আপুনি কাউণ্টাৰৰ পৰা লৈ ল'ব। হাউলি ৰাসৰ লটাৰী খেলৰ টিকেট ক্ৰয় কৰি বিপদত দুজন লোক। কাৰণ এইবাৰ হাউলি ৰাসৰ লটাৰী খেলত প্ৰথম পুৰস্কাৰ হিচাপে আছে ডিফেণ্ডাৰ, আৰু ডিফেণ্ডাৰৰ বাবে সকলোৱে আচলতে আগ্ৰহী। সকলোৱে সেই ডিফেণ্ডাৰৰ আশা কৰি সকলোৱে হাউলি ৰাসৰ টিকেটসমূহ ক্ৰয় কৰিব বিচাৰিছে। কিন্তু একাংশ দুষ্ট চক্ৰই কি কৰিছে, এই হাউলি ৰাসৰ টিকেটসমূহ অনলাইনত বিক্ৰী কৰিছে, হোৱাটছআপত বিক্ৰী কৰিছে, আৰু তাৰ নামত প্ৰবঞ্চনা কৰি একাংশ মহানগৰতে হওক বা অসমৰ ভিন্ন প্ৰান্তৰ লোকসকলৰ পৰা টকা সংগ্ৰহ কৰি লুটিপুটি তেখেতসকলে খাইছে। তাৰ জ্বলন্ত উদাহৰণ মোৰ সন্মুখত এই মুহূৰ্তত আছে। এই এখেতসকল গুৱাহাটীৰ মহানগৰীৰ দুগৰাকী লোক। হাউলি ৰাসৰ টিকেটৰ বাবে দুগৰাকী ব্যক্তিয়ে তেখেতসকলে টিকেট ক্ৰয় কৰিছিল, আৰু টিকেট ক্ৰয় কৰিছিল অৰ্থাৎ হোৱাটছআপত টিকেট ক্ৰয় কৰিছিল। মই মোবাইলটোত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল এটা তেখেতসকলৰ কুপন বহীৰ নম্বৰ, য'ত কুপন বহীৰ নম্বৰ দিয়া আছে 123244। এই নম্বৰটোৱে আচলতে ইয়াত লিখা আছে সম্পূৰ্ণভাৱে, আৰু এই টিকেটখনৰ একেটাই নম্বৰ দুজন মানুহক বিক্ৰী কৰিছে। এয়া আন এটা মোবাইল ফোন, আৰু আন এটা মোবাইল ফোনতো একেটাই নম্বৰ 123244, আৰু এই একেটা নম্বৰ দুটা মানুহক তাতে তেখেতসকলে ফটো হোৱাটছআপত ফটোৰ জৰিয়তে পঠাই দিয়ে, আৰু পঠাই দি তেখেতসকলক প্ৰথমে উল্লেখ কৰে যে আপোনালোকে যদি বহী লাগে তেতিয়াহ'লে বহী পাব, টিকেট লাগিলে টিকেটো পাব। আৰু এয়া হ'ল এখন বহীৰ উদাহৰণ। তেখেতসকলক হোৱাটছআপত হাই বুলি এটা মেছেজ দিব দিয়ে। সেইধৰণে যিসকল লোকে টিকেটৰ বাবে আগ্ৰহী তেখেতসকলে হাই বুলি মেছেজ প্ৰেৰণ কৰে। তাৰ পাছত এখন স্কেনাৰ দিয়ে, য'ত স্কেনাৰখনত নাম উল্লেখ কৰা আছে জোনমণি ডেকা, ফোন নম্বৰৰ এটা উল্লেখ কৰি দিয়ে, আৰু এই যিটো আচলতে নম্বৰ 8099613142, এই নম্বৰটোৰ জৰিয়তে এইজন ব্যক্তিয়ে বিভিন্নজন লোকৰ লগত ফোনত কথা পাতি তেখেতসকলে টিকেট বিক্ৰী কৰে। কিন্তু তেখেতসকলক লগ পাব খুজিলে তেখেতসকলে লগ নধৰে। কেৱল হোৱাটছআপত টিকেট তেখেতসকলে ফটো মাৰি দিয়ে, আৰু তাৰ বিনিময়ত এখন স্কেনাৰ দিয়ে। সেই স্কেনাৰত সেই টকাটো তেখেতসকললৈ প্ৰেৰণ কৰিব লাগে। ইয়াৰে আচলতে দুগৰাকী ভুক্তভোগী আছে, আৰু সেই ভুক্তভোগী দুগৰাকী মোৰ সৈতে উপস্থিত আছে। আপোনালোক দুগৰাকীয়ে এই লটাৰী খেলৰ টিকেট কাটিছিল, কি হৈছিল কথাটো অকণ কওকচোন। তেখেত আহিছে মোৰ তাতে, আহি পেলাই কৈছে যে হাউলি টিকেট কাটিবি নেকি, কাগজটো দেখাইছে। মই কৈছোঁ সি কাটিলে দুটা, মই কৈছোঁ ঠিক আছে মই 3টা ল'ম। তো মই ল'লোঁ, লৈ পেলাই তেখেতে চাইছে নম্বৰ দুটা, এটা নম্বৰ ছেম হোৱাৰ পিছত তাৰপিছত তেখেতক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ই কৈছে দাদা মই ঠিক কৰি দি আছোঁ কৰি পেলাই এতিয়ালৈকে ঠিক কৰি দিয়া নাই। তাৰপিছত এতিয়া আপোনাৰ মোবাইল চুইচ অফ কৰি ৰাখিছে, আমাৰ ফোনত যোগাযোগ নাই। যদি টিকেটটো ওচৰৰ পৰা ল'ম বুলি ভাবে, আপোনাক কৈছিল নে যে কুপনটো নাপাম নেকি বুলি? কুপনটোতো সি দিলেই, হোৱাটছআপতে দিছে, মানে অনলাইন দিছে? অনলাইনতে দিছে, মানে হাতত নাই আপোনালোক? নাই, হাতত নাই, অনলাইনতে দিছে। একেটা আপোনাৰো? মই প্ৰথম কাটিলোঁ, মই 2খন ল'লোঁ। মোৰ এখেতে 3খন ল'লে। মোৰ 2খনৰ নাম্বাৰটো এখেতৰ টিকেটটো চালোঁ, মোৰ 2খনৰ নাম্বাৰটো ছেম এনেকুৱাই আছে, আৰু এটা বেলেগ লোৱাৰ কাৰণে 3টা লোৱাৰ কাৰণে এটা নাম্বাৰ বেলেগ দিছে। মোৰ 2টা নাম্বাৰটো এখেতক কেনেকুৱা দিব পাৰে? মই প্ৰথম ল'লোঁ, মোৰ 1 মিনিট পিছত এখেতে লৈছে। মোৰ 2টা নাম্বাৰটো এখেতক আৰু কেনেকুৱা 1 মিনিট পিছত মোৰ লগৰ মানুহকে দি দিছে কাৰণে মই গম পালোঁ। বেলেগ মানুহকতো দি দিলে কোনো গম নাপালে হয়। টিকেটটো দিয়াৰ পিছত আপুনি তেখেতসকলৰ লগত কথা পাতিছিল নে? টিকেটটো যেতিয়া নাম্বাৰটো ডাবল পোৱাৰ পিছত মই ফোন কৰিলোঁ। ফোন কৰাৰ পিছত মানে ইমান হেৰি নাই, আৰু মোৰ ফোনটো কাটি দিলে। এখেতেতো ফোন কৰিলে, এখেতৰটো কাটি দিলে। তাৰপিছত বেলেগ এটা লেবাৰৰ ফোন নাম্বাৰতে ফোন কৰিছিল, তাৰপিছত সেইটো নম্বৰো কাটি দিলে। তাৰপিছত আমি ইয়াতে আহিলোঁ। মানে আপোনালোকৰ ফোন এতিয়া আৰু ৰিচিভ নকৰে? আমাৰ ফোন ৰিচিভ নকৰে এতিয়া, আমাৰ ফোন নালাগে। আমাৰ ফোনবিলাক ব্লক কৰি দিছে।
মানে হাউলি ৰাসৰ টিকেটৰ বাবে আপোনালোকে একদম উৎসুক হৈ আছিল যাতে টিকেট এটা পাওঁ। আমি বছৰে লওঁ টিকেট, কিন্তু এনেকুৱা যে 2 নম্বৰী হ'ব আমি গম নাপাওঁ। কাউণ্টাৰত গ'লে তো টিকেট নাপায়। আমি গুৱাহাটীৰ পৰা হাউলিলৈ যোৱা ইমান সম্ভৱ নহয়, ইমান দূৰ আৰু গাড়ী ভাড়া ভৰি টিকেট কাটিব যাব নেকি কোনোবা। অনলাইনত পোৱাৰ কাৰণে লৈছোঁ। আগে পিছে ৰাস্তাটো কেতিয়াবা বিক্ৰী কৰে, তাৰ তেখেতসকলৰ পৰা লৈছিলোঁ, কিন্তু এইবাৰতো অনলাইনত দিয়াৰ কাৰণে অনলাইনৰ পৰা লৈছোঁ আমি। গম পালোঁ আমি এতিয়া লগৰ বুলি এতিয়া একেলগত যদি নম্বৰটো নাথাকিলে হয় তেতিয়াতো আমি গম নাপালোঁ হয়। এতিয়া যদি তেখেতে যদি নল'লে হয় মইতো ভাবিলোঁ ঠিকে আছে। এতিয়া এই নম্বৰটো যিটো ফোন নম্বৰ আপোনালোকে ছেভ কৰি ৰাখিছে এই নম্বৰটো ক'ত পাইছে? কিন্তু তেখেতে লৈছে, পাইছিলোঁ তেখেতে ফেচবুকতে নিউজতে আহিছিলে এইটো নাম্বাৰটো। এইটো নাম্বাৰত যদি টিকেট লাগে আপোনালোকে এইটো নাম্বাৰত যোগাযোগ কৰক। মানে ফেচবুক পেজত আহিছে চাগে, বাতৰি নিউজ অহা নাই। ফেচবুক পেজত ফেচবুক পেজত আহি আছে। এই নম্বৰটো মানে যোগাযোগ কৰক বুলি আহিছে। এইটো আহিয়ে আছে, এইবিলাকতো আহিয়ে আছে। যোগাযোগ হিচাপত আপোনালোকে যোগাযোগ কৰিছিল? এইবিলাক নিশ্চয়কৈ এয়া আচলতে সপোন। এয়া উদাহৰণটো আমি দেখুৱাই দিছোঁ। এই হ'ল উদাহৰণ। এই যি আচলতে এই ধৰণৰ আচলতে গাড়ী ডিফেণ্ডাৰ, প্ৰথম ডিফেণ্ডাৰখন তেখেতসকলে জুম কৰি ফটোখন দিয়ে আৰু তাৰপিছত কুপনটো এনেকৈ হাতত লৈ তেখেতসকলে ভিডিঅ' এটা কৰি দিয়ে। এয়া কেৱল এটা উদাহৰণ। আৰু এই ধৰণে বিভিন্ন লোকক ভিন্ন প্ৰান্তত প্ৰবঞ্চনা কৰি একাংশ লোকৰ পৰা টিকেট তেখেতসকলে এই ধৰণে হোৱাটছআপলৈ প্ৰেৰণ কৰে। আমি NKTVৰ ফালৰ পৰাও সেইকেইজন ব্যক্তিলৈ আমি যোগাযোগ কৰিছিলোঁ। তাৰ পাছত তেখেতসকলক যেতিয়া আমি টিকেট ল'ব খুজিছিলোঁ, আমি সন্মুখত তেখেতসকলৰ হাতৰ পৰা টিকেট ক্ৰয় কৰিব খুজিছিলোঁ, তেখেতসকলৰ কোনো উত্তৰ নাই। তাৰ পাছত আমাৰ NKTVৰ অফিচিয়েল নম্বৰৰ পৰা যিহেতু ফোন কৰা গৈছিল, সেই নম্বৰ তেখেতসকলে ব্লক কৰি দিয়ে। প্ৰশাসনলৈ অনুৰোধ জনাম যাতে এই বিষয়টো তেখেতসকলে গুৰুত্ব সহকাৰে লয় আৰু হাউলি ৰাস সমিতিয়েও যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লয়, যাতে যি ধৰণে এই ভুৱা টিকেটসমূহ বিক্ৰী কৰি একাংশ লোকৰ পৰা টকা সংগ্ৰহ কৰিছে, এই বিষয়টো যাতে হাউলি ৰাস সমিতিৰ লগতে প্ৰশাসনে আৰক্ষীসকলে এই যিটো নম্বৰ তেখেতসকলে নম্বৰটো ট্ৰেছ কৰি যিজন লোকে এই গোটেই আচলতে স্কেমটো চলাইছে তাক তেখেতসকলক যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰে আৰু উচিত শাস্তি ব্যৱস্থা কৰে, সেয়া আচলতে দাবী জনাম। আৰু এয়া হাউলি ৰাসৰ লটাৰী খেলৰ যি দুগৰাকী ব্যক্তি আমি দেখুৱাব খুজিলোঁ যে লটাৰীৰ নামত কি ধৰণে আচলতে টকা সংগ্ৰহ কৰি বিভিন্ন লোকক ঠগি আছে।